আজি মোৰ বিয়াৰ ফুলসজ্জা নিশা আছিল আৰু মোৰ কইনাৰ ওচৰলৈ যাবলৈ মনে যোৱা নাছিল। আৰু তাই নাজানো কিমান সাজি কাচি কইনাৰ ৰূপত মোৰ কোঠাত বহি মোলৈ অপেক্ষা কৰি আছিল। মোৰ বয়স ২৬ বছৰ আছিল আৰু এইটো বয়সত সকলো ল'ৰাৰে বিয়া পতাৰ ইচ্ছা হয়। আৰু দুদিন আগতেই মোৰ বিয়া হৈ গৈছিল। মোৰ ঘৰত মোৰ বিয়া অতি সাধাৰণভাৱে পাতিছিল। আচলতে এয়া মোৰ নিজৰ ঘৰ নাছিল। সৰুৰে পৰা মই মোৰ মাহীৰ ঘৰত থাকিছিলোঁ, কাৰণ মাহীৰ স্বামী বহুত আগতেই ঢুকাইছিল আৰু মোৰ মাক মাহীয়ে কৈছিল যে অনুজক মই মোৰ ল'ৰাৰ দৰে মোৰ ঘৰত ৰাখিব বিচাৰোঁ, কাৰণ মোৰ কোনো ল'ৰা সন্তান নাই। মাহী মোৰ মাৰ বান্ধৱী আছিল আৰু তেওঁলোক দুয়োৰে মাজত নিজৰ ভনীৰ দৰে মৰম আছিল। মোৰ মা ঢুকোৱাৰ পিছতো মাহীয়ে মোক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল আৰু তেওঁকো মোৰ নিজৰ মাৰ দৰেই অনুভৱ হৈছিল। তেওঁ মোক কৈছিল যে তুমি মোৰ সন্তান হৈ মোৰ ঘৰত থাকা। মই এটা ভাল জীৱন বিচাৰিছিলোঁ আৰু মাহীয়ে তেওঁৰ সংগ। সেইকাৰণে মই কোনো আপত্তি নকৰাকৈ মাহীৰ লগত তেওঁৰ ঘৰত থাকিবলৈ আহি গ'লোঁ। মই যোৱা ৫ বছৰৰ পৰা তেওঁৰ ঘৰত আছিলোঁ। ইয়াতে মাহী আৰু তেওঁৰ সৰু ছোৱালী এজনী থাকিছিল। যেতিয়া মই মাহীৰ ঘৰলৈ আহিছিলোঁ তেতিয়া মাহীৰ ছোৱালীৰ বয়স ১০ বছৰ আছিল আৰু মই তাইক সৰু ছোৱালী বুলি ভাবিয়েই মৰম সাদৰ কৰিছিলোঁ। কিন্তু সেই ১০ বছৰীয়া ছোৱালীজনীয়ে আজি ১৫ বছৰীয়া হৈ মোৰ কইনাৰ সাজত মোৰ কোঠাৰ বিচনাত বহি আছিল। সেই কোঠাটো যিটো মোৰ মাহীয়ে মোক দিছিল আৰু মই ৫ বছৰৰ পৰা সেই কোঠাটোতে আছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ বিয়া মোক তুলি লোৱা মাহীৰ ছোৱালীৰ লগত হৈ যাব। তাই ভিতৰৰ কোঠাত বহি আছিল আৰু মই বাহিৰৰ টিভিৰ কোঠাত বহি আছিলোঁ। মাহী চাগে শুবলৈ গুচি গ'ল আৰু যি ২-৪জন আলহী আছিল তেওঁলোকো নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। কিন্তু মই বৰ বিপাঙত পৰিছিলোঁ যে মই কোঠালৈ যাওঁ নে নাই। মোৰ বহুত বেয়া লাগি আছিল যে এজনী ১৫ বছৰীয়া ছোৱালীৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক কেনেকৈ পালন কৰোঁ। মোৰ কথাটো ভাবিয়েই বেয়া লাগিবলৈ ধৰিছিল, কাৰণ তাই যেনেকুৱাই নহওক কিয় তাইৰ বয়স বৰ্তমান বহুত কম আছিল। মই মাত্ৰ মোৰ মাহীয়ে কোৱা কাৰণেহে এই বিয়া কৰাইছিলোঁ। ৰাগিনীৰ বয়স যদি অলপ বেছি হ'লহেঁতেন তেনেহ'লে ময়ো এই বিয়াক লৈ সুখী হৈ গ'লোহেঁতেন, কাৰণ তাই বহুতেই মৰম লগা ছোৱালী আছিল আৰু তাইক বিয়া পতাক লৈ একো আপত্তি নাথাকিলেহেঁতেন। মোৰ আপত্তি মাত্ৰ ৰাগিনীৰ বয়স কম কাৰণেহে আছিল। কিন্তু মাহীয়ে মোক কিবা এটা কথাত এনেকৈ ব্লেকমেইল কৰিলে যে মই তেওঁৰ কথাটোত কোনো আপত্তি কৰিবলৈ নোৱাৰিলোঁ। মই মাহীক কৈছিলোঁ যে মই বাৰু এতিয়া ৰাগিনীক বিয়া পাতিম, কিন্তু তাইক ঘৰৰ পৰা বিদায় পিছত কৰি দিব, যেতিয়া তাই ডাঙৰ হৈ যাব। আৰু তেতিয়ালৈকে মই মোৰ বন্ধুৰ লগত ডুবাইলৈ যাওঁ, তাত মোৰ বন্ধুৰ লগত কাম কৰোঁ আৰু যেতিয়া অলপ পইচা যোগাৰ কৰিম তেতিয়া তাইক বিদায় কৰি দিব। মোৰ কোনো আপত্তি নাই। কিন্তু মাহীয়ে ক'লে যে নাই, মই বিদায়ো এতিয়াই কৰিম। মই বিদায়ৰ কথাটো বুজিব পৰা নাছিলোঁ, কাৰণ আমিতো এখন ঘৰতে থাকোঁ। এনেকুৱা নাছিলে যে তাইক বেলেগ এখন ঘৰলৈ বিদায় কৰি উলিয়াই দিব লাগিব। এই বিয়াখনক লৈ মই বহুত বেছি ভয় খাই আছিলোঁ, কাৰণ এইটো বয়সত বিয়া কৰোৱাটো আইনীভাৱে দণ্ডনীয়। সেইকাৰণে মাহীয়েও অতি সাধাৰণভাৱে আমাৰ বিয়া পাতি দিছিল। যদি কোনোবাই গৈ পুলিচক জনালেহেঁতেন তেনেহ'লে নিশ্চয় মোৰ কিবা নহয় কিবা শাস্তি হ'লহেঁতেন আৰু মোৰ ভৱিষ্যত ধ্বংস হৈ গ'লহেঁতেন। সেইবিলাক ভাবিয়েই মই দুখ মনেৰে চোফাত বহি আছিলোঁ। তেনেতে মোৰ মাহীৰ কোঠাৰ দৰজা খোল খালে আৰু মাহী বাহিৰলৈ আহিলে আৰু মোৰ ফালে আচৰিত ধৰণে চাবলৈ ধৰিলে। তাৰপিছত মোক ক'লে যে তুমি এতিয়ালৈ তোমাৰ কইনাৰ ওচৰলৈ নাই যোৱা, তাই তোমালৈ ৰৈ আছে। মাহীৰ মুখৰ পৰা তেনেকুৱা কথা শুনি নাজানো কি মোৰ এক অদ্ভুত ধৰণৰ অনুভৱ হৈছিল। মই মনতে ভাবিবলৈ ধৰিলোঁ যে মাহীক মই এতিয়া কি উত্তৰ দিওঁ। মই কেনেকৈ কওঁ যে মই কইনাৰ ওচৰলৈ যাবলৈ নিবিচাৰোঁ। মই মাহীক ক'লোঁ যে মোৰ গা ভাল নহয়। তেতিয়া মাহীয়ে ক'লে যে কোনো বাহানা নচলিব, তুমি তোমাৰ কইনাৰ ওচৰলৈ যাবই লাগিব। মই বহুত আশাৰে মোৰ ছোৱালীৰ বিয়া তোমাৰ লগত পাতি দিছোঁ, এতিয়া তুমি এনেকৈ মোৰ ছোৱালীক আওকাণ কৰিব নোৱাৰা। মাহীৰ কথাত মই আচৰিত হৈ পৰিলোঁ। এই আওকাণ কৰা কথাটো ক'ৰ পৰা আহিল?
তেওঁ চাগে মোৰ কথাটো বুজিব পৰা নাছিল। বাধ্য হৈ মই তাৰ পৰা উঠিবলগীয়া হ'ল আৰু ৰাগিনীৰ ওচৰলৈ যাবলগীয়া হ'ল। যেতিয়াই মই কোঠাৰ দৰজা খুলিলোঁ তেতিয়া দেখিলোঁ যে ৰাগিনী একেবাৰে কইনাৰ সাজত সাজি কাচি তলমূৰ কৰি মোৰ বিচনাত বহি আছিল। মোৰ নাজানো কিয় ৰাগিনীক দেখি বহুত দুখ লাগিছিল। তাই বহুত সৰু ছোৱালী আছিল আৰু মাহীৰ জেদত আমি এনেকুৱা এটা সম্পৰ্কত বান্ধ খাই গৈছিলোঁ। মই সিদ্ধান্ত লৈ পেলাইছিলোঁ যে মই তাইৰ লগত কোনো ধৰণৰ ভুল কাম নকৰোঁ। যেতিয়ালৈকে তাইৰ 18 বছৰ বয়স নহয় তেতিয়ালৈকে তাইৰ লগত কোনো ধৰণৰ সম্পৰ্ক নকৰোঁ। মই তাইৰ ওচৰলৈ গৈ থিয় হ'লোঁ, কিন্তু মই তাইৰ কাষত বহা নাছিলোঁ। মই তাইৰ লগত একো কথা পতা নাছিলোঁ। তাই তলমূৰ কৰি বহি আছিল। তাইক এইটো সময়ত ইমানেই ধুনীয়া দেখিছিলোঁ যে তাইৰ সৌন্দৰ্য মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তাইৰ বয়স 15 বছৰ আছিল, কিন্তু তাইৰ মেকআপ এনেকৈ কৰোৱা হৈছিল যে তাইক নিজৰ বয়সতকৈ ডাঙৰ ছোৱালী যেন লাগিছিল। কিন্তু মেকআপ কৰিলে কি হ'ব, তাইতো সৰুৱে আছিল। মই কেনেকৈ তাইৰ লগত কিবা সম্পৰ্ক কৰিব পাৰোঁ? মই মনে মনে গাৰু এটা হাতত ল'লোঁ আৰু সন্মুখৰ চোফাখনত গৈ শুবলৈ ধৰিলোঁ। তেতিয়া তাই আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে আৰু অলপ দেৰি পিছত ক'লে যে আপুনি আহি বিচনাতে শুৱক, চোফাখন বহুত সৰু, আপুনি শুবলৈ অসুবিধা হ'ব। তাইৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ যে তাই সৰু ছোৱালীজনীয়েতো কথা বহুত ডাঙৰ ছোৱালীৰ দৰে কৈছিল। মই ভাবিছিলোঁ যে মই তাইৰ ওচৰলৈ গ'লে তাই ভয় খাই যাব। সেইকাৰণে মই চোফাত শোৱাৰ সিদ্ধান্ত লৈছিলোঁ। যেতিয়া তাই নিজকে কৈ আছিল যে তাইৰ কোনো ধৰণৰ ভয় নাই, তেতিয়া মই গাৰুটো আগৰ ঠাইত থৈ দিলোঁ আৰু চকু বন্ধ কৰি শুই গ'লোঁ, কাৰণ ময়ো আৰামেৰে শুবলৈ বিচাৰিছিলোঁ। মোৰ চকু বন্ধ আছিল যদিও মই টোপনি যোৱা নাছিলোঁ। মই অনুভৱ কৰিব পাৰিছিলোঁ যে ৰাগিনীয়ে এতিয়ালৈকে বহিয়ে আছে। কি তাই মোৰ বাবে এতিয়াও বহি আছিল? মই চকু মেলি তাইৰ ফালে চালোঁ, তেতিয়া তাই মোৰ ফালে চাই আছিল। তাৰপিছত মই ক'লোঁ যে তুমি এতিয়া গৈ ইমান গধুৰ সাজযোৰ সলাই কিবা আৰামৰ কাপোৰ এযোৰ পিন্ধি শুই যোৱা, মোৰো টোপনি ধৰিছে। কিন্তু নাজানো কিয় মোৰ কথা শুনি তাই খং কৰিছিল। মোৰ কথা শুনি তাইৰ ভালহে লাগিব লাগিছিল। মোৰ মতেতো তাই এইবিলাক সম্পৰ্কৰ কথা একোৱেই গম নাপায়। তাৰ অলপ সময় পিছতে তাই কাপোৰ সলাবলৈ গ'ল আৰু তাই নিজৰ কাপোৰ সলাই আহিলে আৰু মোৰ কাষতে বাগৰি দিলে। মই উঠি লাইট অফ কৰি দিলোঁ। কিন্তু শোৱাৰ সময়ত নাজানো কিয় মোৰ এনেকুৱা লাগি আছিল যে তাই বাৰে বাৰে টোপনিত মোৰ ফালে ঠেলি আহি আছিল। মই বাৰে বাৰে তাইক নিজৰ ঠাইত শুবলৈ ঠেলি দিওঁ, কিন্তু তাই আকৌ মোৰ ওচৰলৈ চাপি আহিছিল। তাই হয়তো টোপনিতে আছিল আৰু চাগে তাইৰ টোপনিতে বেছিকৈ বাগৰ সলোৱাৰ অভ্যাস আছিল। তাইতো টোপনিতে আছিল, কিন্তু মই জাগি আছিলোঁ, আৰু অকল ময়ে জাগি থকা নাছিলোঁ। তাইৰ এনেকুৱা আচৰণে মোৰ লগতে মোৰ কামনাও জগাবলৈ ধৰিছিল। এবাৰতো তাই মোৰ ইমানেই ওচৰ চাপি আহিল যে মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। মোৰ সন্মুখত এজনী ছোৱালী আছিল আৰু তাকো মোৰ পত্নী আছিল। মোৰ তাইৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছিল। মই তাইৰ লগত সকলো কৰিব পাৰোঁ, কিন্তু এয়া আইনীভাৱেও দণ্ডনীয় আছিল। কাইলৈ যদি পুলিচে এই খবৰ পায় আৰু ৰাগিনীক মেডিকেল চেকআপ কৰোৱাৰ পিছত মোৰ কিবা নহয় কিবা শাস্তি নিশ্চয় হ'ব। সেয়ে মই এইবিলাক ভাবিয়েই সিদ্ধান্ত লৈছিলোঁ যে মোৰ বাবে এইটোৱে ভাল হ'ব যে মই তাইৰ পৰা দূৰে দূৰে থাকোঁ। সেইকাৰণে ৰাগিনীক নিজৰ পৰা বেলেগ কৰিছিলোঁ আৰু বেলেগ ফালে মুখ কৰি শুবলৈ চেষ্টা কৰিছিলোঁ। গোটেই নিশা মই চটফটাই শুই থাকিলোঁ। ৰাতিপুৱা যেতিয়া মই সাৰ পাইছিলোঁ তেতিয়া বহুত দেৰি হৈছিল। এতিয়ালৈকে ৰাগিনীয়ে শুইয়ে আছিল। মই লাহেকৈ উঠি থিয় হ'লোঁ আৰু মই বাহিৰলৈ ওলালোঁ। গোটেই দিনটো মই অশান্তিত পাৰ কৰিলোঁ। মই এটা চাকৰিৰ সন্ধানত আছিলোঁ, কিন্তু মই সেই কথাটো ভাবি বহুত চিন্তিত হৈ পৰিছিলোঁ যে মই কেনেকৈ তাইৰ লগত ইমান বছৰ একেটা কোঠাতেই এনেকৈ থাকিব পাৰিম। মই ভাবিলোঁ যে মই ৰাগিনীৰ মাকক ক'ম যে আমাৰ কোঠা বেলেগ বেলেগ কৰি দিয়ক যেতিয়ালৈকে তাইৰ 18 বছৰ নহয়। মই ৰাগিনীৰ লগত আগৰে পৰাই বেছি কথা পতা নাছিলোঁ যদিও মই ইয়াতে 5 বছৰ এইখন ঘৰতে আছিলোঁ। মই ঘৰখনত এনেকৈ থাকিছিলোঁ যেন মই ঘৰতে নাছিলোঁ। গোটেই দিন ঘৰৰ বাহিৰতে আছিলোঁ। মাত্ৰ খাবলৈ আৰু শুবলৈহে ঘৰলৈ আহিছিলোঁ। বিনা মতলবত মই ঘৰত বহি থকা নাছিলোঁ। মই চাকৰিৰ সন্ধানত ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিলোঁ। মই চাকৰি পোৱা নাছিলোঁ যদিও
সৰু সুৰা কাম কৰিছিলোঁ যাতে মোৰ পইচা অলপ হাতলৈ আহে। মাহীৰ ঘৰত মোৰ জীৱনটো বহুত ভালকৈয়ে চলি আছিল। তেনেতে এদিন মাহীয়ে এনেকুৱা এটা জেদ ধৰিলে যে মই ভাবিবই পৰা নাছিলোঁ। মাহীৰ স্বাস্থ্য অলপ বেয়া হোৱাত তেওঁ মোক মাতিলে আৰু মোক ক'লে যে মোৰ জীৱনটোৰ কোনো ভৰসা নাই। মই বিচাৰোঁ যে তুমি মোৰ ছোৱালীক বিয়া কৰোৱা। মাহীৰ এই কথাটোত মই আচৰিত হৈ পৰিলোঁ, কাৰণ তেওঁৰ ছোৱালী ৰাগিনীৰ মাত্ৰ 15 বছৰ বয়স আছিল আৰু মই কেনেকৈ ইমান সৰু ছোৱালীজনীক বিয়া পাতিব পাৰিম। মোৰ বয়স এইটো সময়ত 26 বছৰ আছিল আৰু তাই মোতকৈ সম্পূৰ্ণ 11 বছৰ সৰু আছিল। কিন্তু মাহীয়ে মোৰ আগত তাইক বিয়া পতাক লৈ জেদ কৰিবলৈ ধৰিলে আৰু কান্দিবলৈ ধৰিলে। বহুত দিনলৈকে তেওঁ আৱেগিক হৈ ব্লেকমেইল কৰি থাকিলে। মই তেওঁক মানা কৰিছিলোঁ যদিও তেওঁৰ অৱস্থা দেখি মোৰ মনটো ভাল লগা নাছিল, কাৰণ 5 বছৰ ধৰি মাহীয়ে মোৰ ভৰণ পোষণ কৰি আহিছে। মাহীৰ বাহিৰে মোৰ আপোন বুলিবলৈ মামাৰ ঘৰখন আছিল, য'ত মই সকলো সময়তে অসন্মান পাইছিলোঁ। সকলোৱে মোক ঠাট্টা কৰিছিল, সকলো সময়তে মোক কাপুৰুষ এলেহুৱা বুলি কৈ মোৰ মনক আঘাত কৰিছিল। তাৰ পৰিৱৰ্তে মই এইখন ঘৰত বহুত শান্তিৰে থাকিছিলোঁ। মই নিজেই কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব বিচাৰিছিলোঁ। মই নিজৰ এখন ঘৰ বনাবলৈ বিচাৰিছিলোঁ। কিন্তু এতিয়া মাহীয়ে মোৰ সন্মুখত এনেকুৱা এটা কথা ৰাখিলে যিটো মই মানিও ল'ব নোৱাৰোঁ আৰু মানাও কৰিব নোৱাৰোঁ। মাহীয়ে মোক ইমানেই সহায় কৰি থৈছে যে মই তেওঁৰ একো কথাই পেলাব নোৱাৰোঁ। এনেও তেওঁ এতিয়া ইমান ডাঙৰ বেমাৰ এটাৰ লগত যুঁজি আছে। তাৰোপৰি যদি মই তেওঁক মানা কৰোঁ তেনেহ'লে তেওঁৰ অন্তৰ ভাঙি যাব। তেওঁৰ হাৰ্টৰ বেমাৰ আছিল। ডাক্তৰে তেওঁক কোনো ধৰণৰ মানসিক আঘাত দিবলৈ মানা কৰি থৈছিল। যদি মোৰ কাৰণে মাহীৰ কিবা এটা হ'বলগীয়া হয় তেনেহ'লে মই জীৱনভৰ নিজকে ক্ষমা কৰিব নোৱাৰিম। তাৰোপৰি মই মানা কৰিলে মাহীয়ে মোক এই ঘৰৰ পৰা উলিয়াও দিব পাৰে, আৰু উলিয়াই নিদিলেও মই তেওঁৰ লগত কেতিয়াও চকুত চকুত হৈ কথা ক'বলৈ নোৱাৰিম। বহুত চিন্তা কৰাৰ পিছত মই তেওঁৰ ছোৱালীৰ লগত বিয়া পতা কথাটো মানি ল'লোঁ। কিন্তু মোৰ এটা চৰ্ত আছিল যে ছোৱালীৰ বিদায় 5 বছৰ পিছতহে হ'ব। কিন্তু মাহীৰ কথা শুনিতো মোৰ মূৰত বিনামেখি বজ্ৰপাত হোৱাৰ দৰে হ'ল যেতিয়া তেওঁ ক'লে যে তেওঁ ছোৱালীক বিদায় লগতে কৰিব। মই ক'লোঁ যে এনেকুৱা একো বিপদ নাই অহা যে লগে লগে বিদায় কৰিব লাগিব। মই ক'তো পলাই নাযাওঁ। ঈশ্বৰৰ কৃপাত আপুনি একেবাৰে সুস্থ আছে, আপোনাৰ একো নহয়। তেতিয়া মাহীয়ে ক'লে যে একো বিশ্বাস নাই। কালিলৈ যদি তোমাৰ বেলেগ ছোৱালীৰ পচন্দ হয় আৰু তুমি মোৰ ছোৱালীক এৰি বেলেগ ছোৱালীৰ পিছত পৰি যোৱা তেতিয়া, কাৰণ এতিয়া তুমি ডেকা ল'ৰা, যিকোনো ছোৱালীয়ে তোমাক প্ৰেমৰ জালত ফচাব পাৰে আৰু তেতিয়াতো মোৰ ছোৱালীৰ জীৱনেই বৰবাদ হৈ যাব। সেইকাৰণে মই বিচাৰোঁ যে ছোৱালীৰ বিদায়ো এতিয়াই হৈ যাওক আৰু তোমালোকে স্বামী স্ত্ৰীৰ দৰে থাকিবলৈ লোৱা। মাহীয়েতো সকলো ফালৰ পৰাই মোৰ ৰাস্তা বন্ধ কৰি দিছিল। তেওঁৰ কথাও তেওঁৰ ঠাইত শুদ্ধ আছিল। সকলো মাকে নিজৰ ছোৱালীৰ ভৱিষ্যত ঠিক হোৱাটো বিচাৰে। তাৰোপৰি ৰাগিনী বহুত সৰু আছিল, সেয়ে তাইৰ মাকৰ এই চিন্তা স্বাভাৱিক আছিল। বহুত ভবাৰ পিছত মই ৰাগিনীক বিয়া কৰাৰ কথাটোত মান্তি হ'লোঁ আৰু বিদায়ৰ কথাটোক লৈও ৰাজি হ'লোঁ, কাৰণ মোৰ ওচৰত থাকিবলৈ আৰু বেলেগ ঘৰ নাছিল। মোৰ ওচৰত যিখিনি পইচা আছিল সেইখিনিৰে বেলেগ এটা ঘৰ লোৱাটো সম্ভৱ নাছিল। তাৰোপৰি খোৱা লোৱাৰ খৰচটো আছেই। মই এই সকলোবিলাক ভাবি চিন্তি ৰাগিনীক বিয়া কৰাটোৱে মোৰ কাৰণে ভাল হ'ব বুলি ভাবিলোঁ আৰু সেয়াই মোৰ ভাগ্য বুলি ভাবিলোঁ। ভাবিলোঁ যে কিছু বছৰ আৰু অপেক্ষা কৰি লওঁ, তাই ডাঙৰ হৈ লওক, তাৰপিছত মই তাইৰ লগত কিবা সম্বন্ধ কৰিম। তাৰপিছত জীৱনটো ধুনীয়াকৈ চলিব। বা ৰাগিনীৰ লগত এনেকুৱা হ'ব পাৰে যে তাই ডাঙৰ হোৱাৰ পিছত তাইৰ মনটো সলনি হৈ যায় আৰু তাই নিজেই বিয়াৰ বাবে মানা কৰি দিয়ে, কাৰণ মই তাইতকৈ 11 বছৰ ডাঙৰ আছিলোঁ। যদি তাই এনেকুৱা কৰে তেনেহ'লে সেয়া মোৰ কাৰণে বহুত সহজ হৈ উঠিব। কিন্তু ৰাগিনীৰ আচৰণ মোৰ বেলেগ কিবা যেনহে লাগিছিল। তাই ইমানো সৰু নাছিল যিমান মই তাইক সৰু বুলি ভাবিছিলোঁ। মই অনুভৱ কৰিব পাৰিছিলোঁ যে তাই বাহানা কৰি মোৰ কাষ চাপিবলৈ চেষ্টা কৰে। তাৰপিছত মই ভাবিলোঁ যে সেয়া চাগে তাইক মাহীয়ে শিকাই দিছে কেনেকৈ তাই মোৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক গঢ়ি তুলিব পাৰে। মোৰ লাগিছিল যে তেওঁৰ নিজৰ ছোৱালীৰ স্বাস্থ্যৰ চিন্তা নাছিল, তেওঁ মাত্ৰ তাইৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিচাৰিছিল। কিন্তু কিছু সময়ৰ পিছত মোৰ সেই ধাৰণাও ভুল বুলি প্ৰমাণিত হৈ পৰিছিল।
মই অনুভৱ কৰিব পাৰিছিলোঁ যে মাহীয়ে তাইক একো শিকোৱা নাই, বৰঞ্চ তাই নিজেই তেনেকুৱা আছিল। তাইৰ মগজু সময়ৰ আগতে বাঢ়িছিল, সকলো সময়তে মোবাইলত ব্যস্ত থাকিছিল। হয়তো তাই তাৰ পৰাই সম্পৰ্কৰ কথাবিলাক ভালকৈ জানিছিল আৰু তাইৰ মনত কামনা জাগিবলৈ ধৰিছিল। আৰু ইফালে মই তাইৰ স্বামী আছিলোঁ আৰু তাই এইটোৱে বিচাৰিছিলে যে সোনকালেই মই তাইৰ ওচৰলৈ আহোঁ। এইটো বয়সত ছোৱালীৰ হৰমন সলনি হোৱা আৰম্ভ হয় আৰু তেওঁলোকৰ সেই ইচ্ছা বহুত বেছিয়ে হৈ যায়। কোৱা হয় যে এইটো বয়সত মা দেউতাকে নিজৰ ছোৱালীৰ ওপৰত বহুত গুৰুত্ব দিব লাগে। যদি তেনেকুৱা সময়ত তেওঁলোকৰ ওপৰত ধ্যান দিয়া নহয়, তেনেহ'লে তেওঁলোকে নিজৰ ৰাস্তাৰ পৰা বিচলিত হৈ পৰিব পাৰে। আৰু ৰাগিনীও সেই বয়সৰে মাজৰে পাৰ হৈ আছিল। হয়তো ৰাগিনীৰ ইচ্ছা আছিল যে মই তাইৰ ওচৰলৈ যাওঁ আৰু এবাৰ সম্পৰ্ক কৰোঁ। সেইকাৰণে তাই মোৰ ওচৰলৈ আহিবলৈ বিচাৰি আছিল। ৰাতিও আমি একেখন বিচনাতে শুইছিলোঁ আৰু তেতিয়া তাই মোৰ ওচৰ চাপি আহিছিল। ধুনীয়াকৈ সাজি কাচি মোক নিজৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিচাৰিছিল। তাই এতিয়া 10ম শ্ৰেণীত পঢ়ি আছিল। যেতিয়া মই তাইক স্কুলত থ'বলৈ গৈছিলোঁ, তেতিয়া তাই বাইকত মোৰ গাত লাগি বহিছিল, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিছিলোঁ। মোৰ তাইৰ আচৰণবিলাকৰ পৰা তাইৰ ওপৰত খং উঠিবলৈ ধৰিছিল। মোৰ সেইটো এটা ভয় আছিল যে মই কেনেবাকৈ পুলিচৰ হাতত ধৰা পৰিম নেকি, কাৰণ এয়া আইনীভাৱে এক অপৰাধ আছিল। যদি কেনেবাকৈ মোৰ কথা পুলিচৰ আগত কৈ দিয়ে, তেনেহ'লে মই জেললৈ যাবলগীয়া হ'ব পাৰে। কেইদিনমানৰ পৰা মই লক্ষ্য কৰিছিলোঁ যে ৰাগিনীৰ মানসিক স্থিতি দিনে দিনে বেয়া হ'বলৈ ধৰিছে। তাইক এই কথাটোৱে বহুত দুখী কৰি আছিল যে মই তাইৰ ওচৰলৈ নাযাওঁ। কিন্তু এদিন মোৰ ধৈৰ্যৰ সীমা পাৰ হৈ গ'ল, যেতিয়া তাই নিজেই মোৰ বহুত বেছি ওচৰ চাপিবলৈ চেষ্টা কৰিলে। হয়তো তাই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ গৈছিল আৰু তাই মোৰ বুকুৰ মাজত সোমাই পৰিল। মোৰ শৰীৰটোত যেন জুই লাগি গ'ল। কিন্তু মোৰ ৰাগিনীৰ এই আচৰণ একেবাৰে ভাল লগা নাছিল। মই খঙতে ৰঙা পৰি গৈছিলোঁ আৰু সেই খঙতে মই তাইক ঠেলা মাৰি দিছিলোঁ। তেতিয়া তাই কান্দিবলৈ ধৰিলে আৰু ক'লে, মই আপোনাৰ পত্নী, আপুনি মোৰ পৰা কিয় আঁতৰি থাকে? মই তাইক ক'লোঁ যে আগতে নিজৰ বয়স চোৱা, তাৰপিছত এনেকুৱা কথা ক'বা। খঙতে মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মই তাইক বহুত বেছিকৈ টানকৈ কৈছিলোঁ। নাজানো মই তাইক সেইদিনা কিমান যে বেয়াকৈ কৈ পাইছিলোঁ। আৰু মই ঘৰ এৰি গুচি আহিছিলোঁ। 2 দিনলৈকে ঘৰৰ পৰা বাহিৰতে থাকিলোঁ আৰু মোৰ মোবাইলো বন্ধ কৰি ৰাখিলোঁ। আৰু এই 2 দিন মই মোৰ বন্ধুৰ ঘৰতে থাকিলোঁ। মই মানসিকভাৱে বহুত বেছি ভাগি পৰিছিলোঁ। ঘৰলৈ যেতিয়া উভতি আহিছিলোঁ, তেতিয়া মাহী বহুত বেছি চিন্তিত হৈ আছিল। তেওঁ মোক ক'লে যে মই গম পাইছিলোঁ যে তুমি মোৰ ছোৱালীক এৰি থৈ গুচি যাবা। এইটোৱে ভয় আছিল মোৰ। মই দেখিছিলোঁ যে ৰাগিনীৰ গাৰ বৰণ হালধীয়া পৰিছে। তাইৰ স্বাস্থ্যও ভাল নহয় যেন লাগিছে। তাই হয়তো মই ঘৰ এৰি যোৱাক লৈ বহুত চিন্তিত হৈ পৰিছিল। মোৰ প্ৰথমবাৰ নিজৰ ভুলৰ অনুভৱ হ'বলৈ ধৰিছিল। মিচিকিয়াই হাঁহি মাৰি মই এটা বাহানা বনাই ক'লোঁ যে মই 2 দিনৰ কাৰণে চহৰৰ বাহিৰলৈ গৈছিলোঁ। ৰাগিনী একেবাৰে শান্ত হৈ আছিল। মোৰ নিজৰ ওপৰতে খং উঠিবলৈ ধৰিলে যে মই ৰাগিনীক এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। তাই এতিয়াও সৰু আছিল। তাই এতিয়া বহুত কোমল বয়সৰ মাজেৰে পাৰ হৈ আছিল। তাইক এতিয়া মৰমেৰেহে বুজাব লাগে, খঙেৰে নহয়। মই যেতিয়া কোঠাৰ ভিতৰলৈ গ'লোঁ, তেতিয়া ৰাগিনীয়ে নিজৰ গাৰুটোলৈ চোফাৰ ফালে যাবলৈ ধৰিছিল। কাৰণ সেইদিনা মই খঙতে তাইক বহুত কিবা কিবি কৈ পেলাইছিলোঁ যে তুমি আজিৰ পৰা আৰু মোৰ বিচনাত নুশুবা, নহ'লে মই কোঠাৰ পৰা বাহিৰলৈ ওলাই যাম। মোৰ যেতিয়া সেই কথাটো মনত পৰিলে, তেতিয়া মই ৰাগিনীক মাতিলোঁ। মই মতাৰ লগে লগে তাই একেবাৰে ভয় খাই গৈছিল। কৈছিল যে প্লিজ কোঠাৰ পৰা বাহিৰলৈ নাযাব, মই চোফাতে শুই যাম। তাইৰ কথা শুনি মই বৰ লাজ পাইছিলোঁ। মই এটা দীঘলকৈ উশাহ ল'লোঁ আৰু উঠি ৰাগিনীৰ ওচৰলৈ গ'লোঁ। তাইৰ হাতত ধৰিলোঁ আৰু তাইক বিচনাত বহুৱাই দিলোঁ। মই ক'লোঁ যে মোক ক্ষমা কৰিবা, মই সেইদিনা খঙতে তোমাক বহুত কিবা কিবি কৈ পেলালোঁ। মোৰ মনটো অলপ কোমল হোৱা দেখি তাই কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দিয়েই তাই মোক সাবটি ধৰিলে। মই বিচাৰিও তাইক মোৰ পৰা ঠেলি দিব নোৱাৰিলোঁ, বৰঞ্চ মই তাইক জোৰকৈ সাবটি ধৰিলোঁ। তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, মই জানো যে আপুনি মোক বহুত বেয়া পায়, মাৰ বাধ্যত পৰিহে আপুনি মোক বিয়া কৰাইছে। তাইৰ কথা শুনি মই তাইৰ মুখখন ওপৰলৈ উঠালোঁ। মই ক'লোঁ যে তোমাক মই বেয়া নাপাওঁ,
এতিয়া তোমাক বেছিহে ভাল লাগিবলৈ ধৰিছে। এতিয়া তোমাৰ পৰা আঁতৰি থকাটো মোৰ বাবে বৰ কঠিন হ'বলৈ ধৰিছে আৰু তোমাৰ ওচৰলৈও মই আহিব নোৱাৰোঁ, কাৰণ তোমাৰ বয়স বহুত কম। মই ইমান কম বয়সতে তোমাক কোনো বিপদত পেলাব নোৱাৰোঁ। মই আজি তাইক মোৰ মনৰ সকলো কথা কৈ পেলাইছিলোঁ। মই ভাবিছিলোঁ যে মোৰ কথা শুনি তাই শান্তি পাব, কিন্তু তাইতো আৰু বেছিহে চিন্তিত হৈ পৰিল। এনেকৈয়ে সময় বাগৰিল। তাৰপিছত ৰাগিনীৰ পেট বাঢ়িবলৈ ধৰিলে। তাইৰ গাৰ বৰণো হালধীয়া হ'বলৈ ধৰিছিল। মোৰ লগতো তাই বেছি কথা পতা নাছিল। মই মাহীক ৰাগিনীৰ বিষয়ে ক'লোঁ যে তাইক ডক্তৰৰ ওচৰলৈ লৈ যাওক। তেতিয়া মাহীয়ে ক'লে যে মই তাইক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ, তাইক দৰৱ খুৱাই আছোঁ, ঠিক হৈ যাব। মাহীৰো স্বাস্থ্য বহুত বেয়া হৈ গৈছিল। তেনেতে এদিন তেওঁৰ বুকুত প্ৰচণ্ড বিষ হ'বলৈ ধৰিলে। মই কোনোমতে তেওঁক হস্পিটাললৈ লৈ গ'লোঁ, কিন্তু তেতিয়ালৈকে তেওঁ মৃত্যুৰ আগত হাৰ মানিছিল। মাহীৰ মৃত্যুৱে ৰাগিনীক বহুত বেয়াকৈ আঘাত কৰিছিল। সেই সময়ত ময়ে তাইক সাহস দিছিলোঁ, কিন্তু এতিয়া মই অনুভৱ কৰিবলৈ ধৰিছিলোঁ যে তাইৰ পেট আৰু বেছিয়ে বাঢ়িবলৈ ধৰিছিল। মই তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডাক্তৰে আল্ট্ৰাচাউণ্ড কৰালে আৰু তাৰপিছত ডাক্তৰে মোক যি ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হ'ল। ডাক্তৰে কৈছিল যে আপোনাৰ পত্নী 5 মাহৰ গৰ্ভৱতী। মই যাক সৰু ছোৱালী বুলি ভাবি আছিলোঁ আৰু তেনেকৈ ভাবিয়ে তাইৰ ওচৰলৈ যোৱা নাছিলোঁ, আৰু সেইজনী ছোৱালীটো ইমান কম বয়সতে খিলাৰি ওলালে আৰু নিজৰ পাপ লুকাবলৈ মোৰ লগত বিয়া হৈছিল। মাহীয়ে কৰা জবৰদস্তিৰ কথা এতিয়া মই বুজিবলৈ ধৰিছিলোঁ যে তেওঁ কিয় ইমান খৰধৰকৈ বিয়া পাতি দিছিল। ৰাগিনীয়ে মোৰ কাষ চাপিবলৈ বিচৰাৰ অৰ্থ মই এতিয়া বুজিবলৈ ধৰিছিলোঁ। মোৰ মগজুৱে ভাবি পোৱা নাছিল যে ইমান কম বয়সতে ৰাগিনীয়ে সেইবিলাক কেনেকৈ কৰিব পাৰিলে। ডাক্তৰে ক'বলৈ ধৰিলে, আপোনাৰ পত্নীৰ বয়স বহুত কম, তাইৰ ভালদৰে যত্ন ল'ব, নহ'লে ডেলিভাৰীৰ সময়ত বহুত সমস্যা হ'ব পাৰে। মই যেতিয়া ঘৰলৈ আহিলোঁ তেতিয়া ৰাগিনীক কোঠাৰ ভিতৰলৈ আনিলোঁ। তাইক বিচনালৈ আনি ঠেলা মাৰি দিলোঁ। মই ক'লোঁ যে মই গম পোৱা নাছিলোঁ যে তুমি ইমান কম বয়সতে এইবিলাক কৰিব পাৰা। তুমি আৰু তোমাৰ মায়ে মোকেই বিচাৰি পালা নেকি তোমাৰ এই পাপ লুকাবলৈ। তাই কান্দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে ইয়াতে মোৰ কোনো দুখ নাই, মোৰ অটো ড্ৰাইভাৰে জবৰদস্তি মোৰ লগত। এনেকৈ কৈ তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। ক'বলৈ ধৰিলে মায়ে মোক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল, কিন্তু ডাক্তৰে গৰ্ভপাত কৰিবলৈ মান্তি নহ'ল, কাৰণ মোৰ বয়স বহুত কম আছিল আৰু মই সেই কষ্ট সহ্য কৰিব পৰা হোৱা নাছিলোঁ। সেয়া শুনি মই মোৰ কপালত ধৰি মজিয়াত বহি পৰিলোঁ। ৰাগিনীয়ে মোক ক'বলৈ ধৰিলে, প্লিজ মোক ডিভ'ৰ্চ নিদিব, আপুনি লাগিলে আকৌ এজনী বিয়া পাতি ল'ব, কিন্তু মোক অকলশৰীয়া কৰি এৰি নিদিব। মোৰ কোনো দুখ নাই। তাই মোৰ ভৰিত ধৰি বহি গৈছিল, কিন্তু মই তাইৰ ফালে চাবলৈও পৰা নাছিলোঁ। তাই আৰু তাইৰ মাকে মোক বিশ্বাসঘাতকতা কৰিলে। সেয়া মই সহ্য কৰিব পৰা নাছিলোঁ। মই তাইক ঠেলা মাৰি কোঠাৰ পৰা বাহিৰ কৰি দিছিলোঁ। মই আগৰে পৰা ডুবাই যোৱাৰ যোজা কৰি আছিলোঁ যে মই ৰাগিনীক মাকৰ ওচৰত থৈ 4-5 বছৰৰ কাৰণে ডুবাইলৈ গুচি যাম। 4-5 বছৰ পিছত যেতিয়া আহিম তেতিয়ালৈকে ৰাগিনীও প্ৰায় 20 বছৰৰ হৈ যাব, আৰু তাৰপিছত মই তাইৰ লগত বৈবাহিক জীৱনৰ আৰম্ভণি কৰিম। কিন্তু আজি যি সত্যতা মোৰ চকুৰ সন্মুখলৈ আহিলে সেয়া শুনি মোৰ আত্মা কঁপি উঠিছিল। ডুবাই যাবলৈ মোৰ সকলো নথি-পত্ৰ সাজু আছিল। মই পিছদিনাই ৰাগিনীক একো নজনাকৈ ডুবাইলৈ আহি গ'লোঁ। সেই সময়ত মোৰ মগজুত এই কথাবোৰ একেবাৰে অহা নাছিল যে তাই এগৰাকী কম বয়সীয়া ছোৱালী আছিল যিয়ে মাক হ'বলৈ ওলাইছিল, আৰু এতিয়াতো তাইৰ ওচৰত তাইৰ মাকো নাছিল। তাইৰ এতিয়া কি হ'ব, এইবিলাক কথা মই সেই সময়ত একেবাৰে ভবা নাছিলোঁ। সেই সময়ত মই মাত্ৰ খঙত আছিলোঁ, আৰু খঙতে মই সেই সিদ্ধান্ত লৈ পেলাইছিলোঁ। মই ডুবাইলৈ আহি গৈছিলোঁ আৰু কাম বিচাৰিবলৈ ধৰিছিলোঁ। কেইমাহমান পিছত মই এটা ভাল কামো পাইছিলোঁ, আৰু মই মোৰ জীৱনক লৈ ব্যস্ত হৈ পৰিছিলোঁ। মই জনা নাছিলোঁ যে মই অবিহনে ৰাগিনীৰ কি অৱস্থা হৈছিল, কিন্তু যিবিলাক মই কৰিছিলোঁ সেয়া হয়তো ভুল আছিল, আৰু সেই অনুভৱটোৱে মোক শান্তি দিয়া নাছিল। মই ৰাতি শোৱাৰ পৰা উঠি বহি গৈছিলোঁ। ৰাগিনীৰ স্মৃতিয়ে মোক আমনি কৰিবলৈ ধৰিছিল, আৰু এনেকৈয়ে সময় পাৰ হ'বলৈ ধৰিলে। আৰু 2 বছৰ পাৰ হৈ গ'ল, আৰু 2 বছৰ পিছত মই ভাৰতলৈ উভতি আহিছিলোঁ, কাৰণ মোৰ 2 বছৰৰ চুক্তি আছিল। সেয়া শেষ হৈছিল।
আৰু মই 2 মাহৰ ছুটিও পাইছিলোঁ। সঁচা কথা ক'বলৈ গ'লে মই ৰাগিনীৰ কাৰণে ভাৰতলৈ আহিছিলোঁ, কাৰণ মই এই 2 বছৰ শান্তিৰে একো কৰিব পৰা নাছিলোঁ। মই এবাৰ নিজ চকুৰে চাবলৈ বিচাৰিছিলোঁ ৰাগিনী ঠিকেই আছেনে নাই, কিন্তু ঘৰলৈ আহি মই যি দেখিলোঁ সেয়া দেখি মোৰ ভিতৰৰ আত্মা কঁপি উঠিল। সেয়া সঁচাকৈয়ে ৰাগিনী আছিলনে? শৰীৰটোত মাত্ৰ হাড় কেইডাল লৈ তাই সন্মুখৰ চোফাখনত পৰি আছিল। মুখখনত যেন কোনোবাই হালধীয়া ৰংহে ঘঁহি থৈছে। হাত ভৰি শুকান খৰিৰ দৰে হৈ গৈছিল। মই কঁপি কঁপি তাইৰ ওচৰ পাইছিলোঁ। তাই কোনোমতে চকু মেলি মোৰ ফালে চাইছিল। মোক দেখি হয়তো তাইৰ বিশ্বাস হোৱা নাছিল। তাই মোক চুই অনুভৱ কৰিলে। মই ক'লোঁ যে ৰাগিনী, ময়ে হয়। তাৰপিছত তাইৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে, আৰু তাৰপিছত তাই কেকাই কেকাই ক'বলৈ ধৰিলে যে আপুনি যোৱাৰ পিছত মই বহুত কষ্ট সহ্য কৰিবলগীয়া হৈছিল। নাজানো ভগৱানে কেনেকৈ কিয় মোক এতিয়ালৈকে জীয়াই ৰাখিছিল। নহ'লে হয়তো মই সেইদিনাই মৰি গ'লোহেঁতেন, যিদিনা মই এটা মৃত সন্তান জন্ম দিছিলোঁ। সেই সময়ৰ কথা মনত পৰিলে এতিয়াও মই কঁপি উঠোঁ। সেই সময়ত মোক সান্তনা দিবলৈ মোৰ ওচৰত কোনো মোৰ আপোন নাছিল। তাইৰ সেই অভিশপ্ত দিনবোৰৰ কথা কৈ গ'ল, আৰু মই নিথৰ হৈ শুনি গৈছিলোঁ। মোৰ অন্তৰৰ পৰা তাইৰ দুখৰ কাহিনী শুনি তেজৰ চকুপানী বৈ আহিছিল। তাইৰ এনেকুৱা অৱস্থাৰ বাবে তাই অকল মাত্ৰ ময়ে আছিলোঁ। তাই ক'লে যে আপুনি যোৱাৰ পিছত মোৰ আন কোনো নাছিল। দেউতাৰ যি পেঞ্চন আহিছিল সেইখিনিৰে মই নিজৰ খৰচ উলিয়াই আছিলোঁ, কিন্তু জীয়াই থাকিবলৈ কোনো আশা নাছিল। মাত্ৰ মোৰ জীৱনটো ভগৱানে লৈ যোৱাৰ বাবে সদায় প্ৰাৰ্থনা কৰি আছিলোঁ। মই আপোনাক এই কথাৰ বাবে কেতিয়াও দোষাৰোপ নকৰোঁ, কাৰণ আপোনাৰ লগতো বিশ্বাসঘাতকতা হৈছিল। হয়তো ভুল ইয়াতে মোৰো নাছিল। যিবিলাক মোৰ লগত হৈছিল সেয়া জবৰদস্তি কৰা হৈছিল। তাৰপিছত মই তাইক কোচত লৈ হস্পিটেললৈ লৈ গ'লোঁ। তাইৰ সকলো চেকআপ হোৱাৰ পিছত গম পালোঁ যে তাইৰ TB হৈছিল। মই তাইক মোৰ লগত ডুবাইলৈ লৈ আহিলোঁ, আৰু ইয়াতে তাইৰ চিকিৎসা কৰাবলৈ ধৰিলোঁ। সম্পূৰ্ণ 1 বছৰ লাগিছিল তাই সম্পূৰ্ণ ঠিক হ'বলৈ। মই তাইক হাতযোৰ কৰি ক্ষমা বিচাৰিলোঁ। মই ক'লোঁ যে মোক ক্ষমা কৰি দিবা। মই যি কৰিছিলোঁ সকলোবিলাক খঙতে কৰিছিলোঁ। মই এনেকুৱা কৰিব নালাগিছিল। ৰাগিনীৰ অন্তৰ সঁচাকৈয়ে বহুত ডাঙৰ আছিল। তাই মোক ক্ষমা কৰি দিলে। সেইদিনাই মই ৰাগিনীক মোৰ সঁচা অন্তৰৰ পৰা 2 বাহুৰ মাজত আঁকোৱালি লৈছিলোঁ। তাইক মোৰ পত্নীৰূপে স্বীকাৰ কৰিছিলোঁ, আৰু আমি আমাৰ জীৱন নতুনকৈ আৰম্ভণি